কিছু অলপমান আভাস আপোনালোকে আমাৰ কিছু আগবঢ়া আমি একটু ক্রিয়া সম্পর্কে তেওঁলোকে মাতছে তাৰিখৰ কাৰণে আৰু কেনেধৰণৰ কৰি আপোনালোকে বিয়াটো আৰু নিয়ম নীতিখিনি বুজাই গ'লে আপুনি এই ক্ষেত্ৰতে আমাৰ প্ৰথমে আমি আছে প্ৰথমে আমাৰ উপদেষ্টা মণ্ডলী সন্মানীয় বালাপাৰা ৰাজ্যৰ সভাপতি সম্পাদক জ্যেষ্ঠসকল আৰু উপদেষ্টা মণ্ডলী আৰু আমাৰ সভাপতি গাঁও সভাৰ জ্যেষ্ঠসকল প্ৰাক্তন সভাপতি সম্পাদক আৰু উপদেষ্টা মণ্ডলী আৰু বিভিন্ন ফালৰ পৰা কন্যা পক্ষৰ উপদেষ্টা মণ্ডলী বুলি ক'লোঁ। তেনেকৈ আমাৰ সভাপতিৰ নিৰ্দেশনা চাহ চিনাকি পৰ্বৰ ফালে আগবাঢ়িছোঁ আৰু চাহ চিনাকি পৰ্ব আগবঢ়াৰ আগে আগে মই প্ৰথমতে চাহ চিনাকি দিব বিচাৰিছোঁ। কন্যাৰ কি হয় সিমান এটা নাজানিব, বাকী ফল মেলি দি যাওঁ। এওঁ হ'ল সন্মানীয় লোহিত চন্দ্ৰ পাটোৱাৰী, তেখেতৰ ঘৰ হ'ল আপোনাৰ কলিঘাট। এওঁজন কন্যাৰ মামীয়ে সেইকাৰণে কৈছোঁ কিছুমান বস্তু মই নাজানো। দ্বিতীয়তে মই সমাধানৰ অনুষ্ঠান ফালে আগবাঢ়িছোঁ। এওঁ হ'ল মেঘেশ ৰাভা, কলিয়াকত গোৱাই ৰাইজৰ সম্পাদক। আৰু এওঁ হ'ল আমাৰ সুৰেণ চন্দ্ৰ ৰাভা, আমাৰ কলিয়াকত গোৱাই ৰাইজৰ উপদেষ্টা এসমত সভাপতি আছিলে। আৰু আপোনালোকে জানে এওঁ হ'ল আমাৰ সন্মানীয় ভদ্ৰেশ্বৰ ৰাভা, বৰ্তমান কলিয়াকত ৰাইজৰ সভাপতি। আৰু এওঁক আপোনালোকে জানেই এওঁ হ'ল আমাৰ আপোনালোকে আজি যিটো কাৰ্যসূচী লৈ আহিছে, যিটো বিষয়বস্তু লৈ আহিছে, ছোৱালীৰ দেউতাক বলেন ৰাভা, কলিয়াকত নিবাসী। এওঁ হ'ল কলিয়াকত গাঁৱৰে, এওঁ আমাৰ ব্যক্তিগত তেখেতে আমাৰ প্ৰাক্তন সভাপতি, তেখেত খগেন চন্দ্ৰ ৰাভা। ছোৱালী মানে কন্যাৰ বৰদেউতাক খগেন চন্দ্ৰ ৰাভা। আৰু এওঁৰ নামটো কি আছিলে? প্ৰণৱ ৰাভা, তেখেত হ'ল কন্যাৰ মমীয়ে বকো লাংকনা। আৰু এওঁ হ'ল আমাৰ বৰ্তমান কলিয়াকত ৰাভাইবাৰী ৰাইজৰ সভাধ্যক্ষ কমলা ৰাভা, কন্যাৰ দাগীয়েক হ'ব চাগে। আৰু এওঁ হ'ল আমাৰ প্ৰাক্তন সম্পাদক, বৰ্তমানৰ চাকৰীয়া জয়ন্ত ৰাভা। আৰু এওঁ হ'ল আপোনালোকে জানে কন্যাৰ ডাঙৰ দেউতা, এই সময়ত তেওঁ সভাপতি সম্পাদক আছিলে আৰু বৰ্তমানৰ আমাৰ উপদেষ্টা কিৰণ চন্দ্ৰ ৰাভা। আৰু এওঁ হ'ল সন্ধিয়া নিবাসী শ্ৰীকান্ত পাটোৱাৰী, তেখেতে কন্যাৰ মামীয়ে। তেওঁ চাহ চিনাকি পৰ্বটো ইমানতে সামৰণি মাৰিছোঁ আৰু বাকী কাৰ্যসূচী আমাৰ সভাপতি মনত চলাই নিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এইখিনিতে আমি দৰা পক্ষৰ চাহ চিনাকিখিনি আমাৰ কলীয়া ৰাইজৰ সভাপতি মহোদয়,
আৰু সম্পাদক ডাঙৰীয়া আৰু উপস্থিত থকা সন্মানীয় ৰাইজ, আজি মই আমাৰ দৰা পক্ষৰ চিনাকিখিনি দিব ওলাইছোঁ। এওঁ আমাৰ দৰাৰ মামা নহয়, দৰাৰ মামাৰ নামটো মই নাজানো, আৰু আমাৰ এওঁ দৰাৰ দেউতা, আমাৰ গাঁৱৰ এই হস্তিনাপুৰ গাঁৱৰ প্ৰাক্তন সভাপতি এই সুকুমাৰ দাস, আমাৰ এওঁ দৰাৰ মামা নামটো মই নাজানো, দীপক কলিতা, মই 2 নম্বৰ মামা, এওঁ আমাৰ দৰাৰ খুৰীয়েক, মই নামটো ভালে নাজানো, টিকেন কলিতা, আৰু এওঁ আমাৰ দৰাৰ কিবা ভাতিজা, ভাই না বন্ধু, এওঁ আমাৰ দৰাৰ বন্ধু, মোৰ সুৰজিৎ ডেকা, এওঁ আমাৰ দৰাৰ সৰু ভাইটি, আৰু আমাৰ বৌ দৰাৰ মাক, আৰু মোৰ নাম শ্ৰী বিষ্ণু প্ৰসাদ দাস, মই বাখৰাপতিও। এইখিনি আমাৰ আছিল চিনাকি। এইখিনিকে আমাৰ চিনাকি কৰিব ৰৈ গৈছে, আমাৰ সেইবিলাক আমি চিনাকি কৰিব দেখুওৱা নাই। এইখিনিকে আমি চিনাকি দিবৰ কাৰণে তেওঁক অনুৰোধ জনাইছোঁ। সেইবিলাক মাক হয়, এইখিনিতে আৰু এটা ৰৈ গৈছিল আমাৰ এইজন আমাৰ উপদেষ্টা হয়, আমাৰ এওঁৰ লগতে আমি চলি ধুনীয়াকৈ চলি থাকোঁ। এওঁ চপন গাঁও হয়, এওঁ আমাৰ খোলাপুৰ গাঁৱৰ এজন উপদেষ্টা। এইখিনি এতিয়া বাকী আমাৰ পূৰ্বখিনি যুৱপক্ষৰ ফালৰ পৰা আমি আলোচনা কৰোঁ, বিয়াখন হয়, সেইখিনি আলোচনাবিলাক আমি বস্তুটো চাই লওঁ। তাৰিখটো কিজানি পুলিচৰ ফালৰ পৰা তাৰিখ আপোনালোকে কৰিও ল'ব পাৰে। প্ৰথমে আমি তাৰিখটো কৰি ল'ম, তাৰপিছত আমি পৰ্যায়ত চাই ল'ম বস্তুখন। সেই তাৰিখতেইতো মানে কিবা এটা ৰৈ গ'ল তাৰমানে কথাখিনি ক্লিয়াৰ নহ'ল, সেইকাৰণে তাৰিখটো ডাইৰেক্ট ধৰি লওক মানে কৰাৰ কাৰণে ধৰি লওক অলপ মানে কিবা পাই আছে তাৰমানে। সেই বস্তুখিনি ক্লিয়াৰ হোৱাৰ পাছত আৰু তাৰিখ ল'লে ভাল আৰু পক্ষৰ কাৰণে ধুনীয়া হয়, যাতে কাৰো মানে আখৰাটো নাথাকে তাৰমানে ক্লিয়াৰ হোৱাৰ কাৰণে। সন্মানিত সুধন, বস্তুটো কি, কথা হ'ল কি, আমি বিয়াখন যে পাতিব গৈ আছোঁ, হয় নিৰ্দিষ্ট এটা সময় লাগিব। সেইটো সময়টো কৰাৰ পিছতে আমি মানে সেই জেগাটো যোৱাটো ভাল হ'ব নেকি? কিন্তু আগতে যে জেগাটো যাই থাকোঁ, ৰম ক'ত আমি? ভাল কথা, একো কথা নাই, বস্তু মিলাব পৰা যদি অপশ্যন থাকে আমি একবাৰে যাব পাৰিম। মানে কি, দুয়োখন ৰাইজৰ মিলা মিছাৰ মাজতে বস্তুখিনি হ'ব। কিন্তু প্ৰথম কথা হ'ল আমি তাৰিখটো কথা হ'ল আমাৰ কথা হ'ল কি, আমাৰ ৰাইজৰ কথা নাই, কিন্তু কথা হ'ল কি, দৰা কইনাৰ তেওঁলোকৰ অভিভাৱক অভিভাৱিকা আছে, তেওঁলোকে নিশ্চয় কিবা এটা সিদ্ধান্ত কৰিছে চাগে, তেওঁলোকৰ সুবিধা চাই তাৰিখটো কিবা এটা কৰিছে কিজানি। আৰু সেই বস্তুটো আপোনালোকে মনোভূত হ'লে আমাক জনালে আমি সেইমতে কৰিম, আমাৰ ক'বলগীয়া একো নাই। আমি যে ৰাইজে যে অমুক তাৰিখে আপোনালোকে বিয়া পাত পাই ল'ব, সেইটো আমাৰ দাবী নাই। খালি কথা হ'ল যে তাৰিখটো হোৱাৰ পিছত আমি বিয়াৰ যিটো আমাৰ পাণ্ডুলিপিৰ যিটো বস্তু কয়, আমিতো আৰু আমাৰ আপোনালোকে জানে আমাৰ বেকেলি মোজাৰ আমাৰ এখন পাণ্ডুলিপি আমি সেইমতে আনিছিলোঁ, আমি নিজা বিভাগে কোনো বস্তু আমি ইয়াতে সোমাব নোৱাৰোঁ, আৰু সেইমতে বিয়া হ'ব আৰু মানে সেইমতে যাব। তাৰিখটো হৈ লওক নেকি আপোনালোকৰ? তাৰিখটো মই আমাৰ যিহেতু কন্যা আমাৰ হেৰি আছে, কিন্তু বৰদেউতাক আছে, তেওঁলোকৰ আৰু যিটো দৰাৰ কি কয় হেৰি আছে, অভিভাৱক আছে, তেওঁলোকে অলপ আলোচনা কৰি পেলাই তেওঁলোকৰ মাজত সুবিধা হ'ব লাগিবতো। আমিতো ৰাইজ খাবহে আহিম, আমি খাব আহিম, আমি মাতিলে খাব আহিম, আমি যিখিনি পাৰোঁ সহায় কৰি দিম, কিন্তু তেওঁলোকৰ সুবিধা অসুবিধাৰ কথা আছে না, সেইখিনি তেওঁলোকে আলোচনা কৰিলে ভাল হয় নেকি? তাৰিখটো চাওক আপোনালোকে। নহয় নহয়, বিয়াখন লৈ অলপ যদি কিবা তেওঁলোকৰ যদি কিবা আছে ক'ব দিব পাৰি, একো নহয়, আলোচনাটো কৰি লোৱা ভাল। এখন মিলি যাব না, এনেই বিয়াটো পক্কা লাগিব না, কিবা এটা বুজি চবই তথাপিতো কিছু থাকে। সভাপতি সম্পাদক কথা চলি থাকোঁ যে আচলতে আমি বস্তুটো যোৱা পৰহি 10 তাৰিখ ডিচেম্বৰত, সেইদিনাখন আমি দুয়োপক্ষ মিলি বৰ ঘৰৰ আৰু কইনা ঘৰৰ অভিভাৱকসহ মিলি আমি এটা এনে জাষ্ট আলোচনা মানে তাৰিখ এটা কৰা হৈছে। তাৰিখটো হৈছে আমাৰ আপোনাৰ মাৰ্চৰ 10 তাৰিখ আৰু অসমীয়া হ'ল ফাগুনৰ 25 তাৰিখ। আমি এনেকুৱা হেৰি ধৰক যাতে মেট্ৰিক পৰীক্ষাও মানে মেট্ৰিক পৰীক্ষা আপোনাৰ হেৰি পৰীক্ষাটো শেষ হ'ব, প্লাছ আৰু যিটো শংকৰদেৱৰ এতিয়া সেই পৰীক্ষা তাৰমানে তেওঁলোকৰ ঘৰতো আছেতো, বা আপোনালোকৰ ওচৰে পাঁজৰে আছে, আপোনাৰ হেৰিও আছে, সেইটো আমি 6 তাৰিখে শেষ হ'ব। সেইকাৰণে আমি 10 তাৰিখটো লৈছোঁ, মাৰ্চৰ 10 তাৰিখ, মাৰ্চৰ 6 তাৰিখে শেষ হ'ব তেওঁলোকৰ, আৰু এইটো ফেব্ৰুৱাৰীতে শেষ হ'ব মেট্ৰিকটো।
বাকী পৰীক্ষা চলিব, কিন্তু গোটেইখিনি যদি আমি চালি জাৰি চাব গ'লে তেতিয়াহ'লে বিয়াখন ফাগুনতো নহয়। হয় আমি যদি 9, 10 এইবিলাক পৰীক্ষাটো আমি যদি চিন্তা কৰোঁ তেতিয়াহ'লে আমাৰ ফাগুনত মানে বিয়াই নহ'ব, আমি একেবাৰে বহাগ যাব লাগিব। তাৰ মাজতে আমি তাৰিখ এটা সিদ্ধান্ত কৰা হৈছে 25 তাৰিখ। কিন্তু তাতে এটা কথা আছে কি, অলৰেডি এই বিয়াৰ সম্পৰ্কত কেনেকৈ কি চলিব সেইটো অলপ আলোচনা কৰা হৈছে। আৰু সিদিনাখন এটা মোৰ নিয়মত স্থিৰ সিদ্ধান্তত আমি আহিছিলোঁ, কিন্তু মাজতে তেওঁলোকৰ মতে অলপ কেনা লাগিলে এই কথাটো তেওঁ এটা হয়, হয়, কৈছে, মই এইটো বুজি পাইছোঁ। হয় তেওঁলোকে মানে হোম যজ্ঞ কৰি বিয়াখন মানে পাতাৰ এটা তেওঁলোকৰ মনস্থ হৈছে। তেওঁলোকৰ মতে তেওঁলোকৰ হয় তাৰপিছত আমাৰ মতামতত আছে, আমাৰতো আৰু আমি এতিয়া নিজাববীয়া আমাৰ বস্তু নহয়, এইটো সংবিধান আছে আমাৰ। ইয়াত যদি আমি সেনেকৈ দিয়া হয়, আমি অলপমান মানে অকল আমাৰ গাঁৱৰ পৰা নহয়, এই মৌজাৰ পৰা একেবাৰে এই বেকেলি বিকেলি মৌজাৰ পৰা আমি অলপ মানে হেৰি হ'ব লাগে, দশনীয়া হ'ল যদি দংশনীয়া আমরা একদম বিঘিলি পিঠে আমার ইয়াত আমি এতিয়া নিজে কৰা কাম নহয়। সেইকাৰণে আমি কৈছিলে যে আমাৰ নিয়মে আপোনালোকে কৰক, সেনেকৈ এটা পদ্ধতিত আমি সিদিনাখন সেই আলোচনা আহিলোঁ। এতিয়া এইখিনিতে অলপমান মানে কেৰণ লাগি আছে। আপোনালোকৰ নিয়মমতে কি কৰিব লাগিব, এটা অলপ কৈ দিলে ভাল আছিল। আমাৰ নিয়মতে আমাৰ তাৰমানে হোম যজ্ঞ নাই। মই এক প্ৰকাৰ বিয়াখন সিদিনাখন শেষে কৰি দিছোঁ কৈ এওঁৰ লগত যে বিয়া আমাৰ এনেকুৱা হ'ব, বৰ ধৰা আমাৰ আধা ঘণ্টা বা 45 মিনিট বিয়াখন, আমাৰ বেছি টাইম নহয়। আমাৰ অহাৰ লগে লগে এতিয়া দৰা ঘৰে আপোনালোকে অহাৰ পিছত কিবা চাহ পানী খালে, তামোল চাউল খালে, খোৱাৰ পিছত আমি ডাইৰেক্ট কইনা সাজৰ কাৰণে আপোনালোক মানে নিৰ্দেশ দিম আইসকলক। তেওঁলোকে কইনা পিন্ধাই উৰাই যি পিন্ধাল আৰু দে সেনেকৈ পিন্ধাই আহাৰ চকলত অহাৰ লগে লগে সিবাৰ আমি অৰ্ডাৰ দিম, কইনা উলিয়াই দিম। তেতিয়া কইনা আহিব, আহি মানে কইনা থিয়া হ'ব, বৰ ইফালে থিয়া হ'ব, মাজত এখন কাপোৰ থাকোঁ, তাৰপিছতে আখৈ হেৰি কৰোঁ 5 বাৰ দিয়াৰ পিছতে তাতে আপোনাৰ দৰা কইনাই যদি কইনাই কিবা বড়োক কিবা আঙুঠি পিন্ধাই কিবা পিন্ধাই সেইটো তাহাঁতৰ নিজস্বকৈ। তাৰপিছতে বৰে মানে কইনাক ফটা মাৰিব, ফটা মৰাৰ পিছত কইনাই বড়োক মালা দিব, বৰে কইনাক মালা দিব। মালা দিয়াৰ পিছত এইখিনি কৰিব শেষ হোৱাৰ পিছত আমাৰ তেতিয়া হেৰিত বহিব আসনত বহি তেতিয়া ৰাইজক এটা মানে সেৱা লৈ সেইবাৰ আমাৰ এই আখৈ চিঠা পৰ্বটো আহিব। 5 বাৰ আপোনাৰ আমাৰ 5টা খৰ চাকি, 5টা আছে, এই 5টা খৰ যাতে কলা হ'লে 5 বাৰ তেনেকৈ আখৈ ছিটাব, পূবে পশ্চিমে উত্তৰে দক্ষিণে। তেতিয়া 5 বাৰ হোৱাৰ পিছত সেইবাৰ আৰু মানে পূব পশ্চিম উত্তৰ দক্ষিণ অৰ্ধ মানে সেনেকৈ হেৰি কৰিব। তাৰপিছত আমাৰ বিয়া সেইবাৰ উচৰিকা উঠাব, উচৰিকা উঠোৱাৰ পিছত উচৰিকা শেষ, সেইবাৰ সেই পাখা খেলিব। তেতিয়াহে কিন্তু আৰু এটা কথা আছে, টিক ধৰা যে আমি কওঁ লগন গাঁঠি দিয়ে নে পাছফালে এই পাখা খেলাৰ তেতিয়া সেই এৰি দিব লাগিব। তেতিয়া আমাৰ পাখা চাখা খেলাৰ পিছত আৰু নাই আৰু কইনা কিবা যদি মানে হেৰি কইনা ঘৰত সোমাল, দৰা কইনা কিবা খোৱা যদি খোৱাল, তাৰপিছত আমি উলিয়াই আৰু লৈ যাম। বিয়া এইখিনি আমাৰ বেলেগ তোমাৰ একো নাই। মই এই কথাখিনি কিন্তু সিদিনাখন কৈছোঁ আমাৰ মানে এই কথাটো মানে মোৰ নিজে দুখিত তাৰমানে, মোৰ বেয়া লাগছে কথাটো তাৰমানে নিজকে নিজৰ তাৰমানে মই আপোনাক কৈছোঁ কথা বাহিৰৰ বস্তুটো তাৰমানে মিলাব পৰা নাই সেই বস্তুটো। আৰু মইতো আৰু ফ'ৰ্চ দিব মানে কৰিব নোৱাৰোঁ, বাইদেউকো মইতো সেনেকৈ জোৰ কৰিব নোৱাৰোঁ। বাইদেউ এতিয়া মোৰে বাইদেউ ধৰি লওক, তেওঁ বাহিৰত উলিয়াই দিছোঁ আমি কথাটো। এতিয়াতো ক'বা গ'লে ধৰি লওক মানে দায়িত্ব নাই, মানে আলহীয়ে ক'বা গ'লে বাইদেউ মোক এনেকৈ ক'লে, এনেকৈ ধৰি লওক কথাখিনি শেষ কৰিলে, মানে এনেকুৱাতো নহয়, আচলতে এনেকুৱা হ'লে ভাল আছিল। মোৰ ডাঙৰ ল'ৰা সিয়ে অলপ মানে আগধৰা চাকৰি সিয়ে কৰে, মানে বাইদেউৰ বিৰাট আশা বিৰাট কষ্ট কৰি ডাঙৰ কৰিছেতো, মানে অলপ ভালকৈ ধৰি লওক হোমযোগ্য কৰি কেনে ধৰি লওক বিয়াখন পাতিলে বিৰাট মানে সন্তুষ্টি পালা হয় তাৰমানে। মানে সেইটোৱে বিৰাট তাৰমানে মনত তাৰমানে কিবা লাগি গৈছে তাৰমানে, দুখটো থাকি গৈছে তাৰমানে। সেইটোক লৈ কেনে ধৰি লওক এই কথাখিনি তাৰমানে, বাকী একো কথা নাছিলে তাতে, আৰু কোনো কথাই নাই আৰু কিবা সেনেকৈ মানে ৰিজন উলিয়াব পাৰি নেকি? ৰাইজক সুধিছোঁ মই, আপোনাক সোধা নাই কিন্তু, মই ৰাইজৰ ফালৰ পৰাই সুধিছোঁ তাৰমানে, কিবা উলিয়াব পাৰি নেকি সেনেকৈ ৰাস্তা? আপোনাৰ চতৰখান আমাক দিব নোৱাৰে নেকি? সেইটোতো আমাৰ মানে কি ক'ব বুলি কি হয়, আমি যিহেতু আমি যিমান দিনৰ পৰা চলি আহিছোঁ, সেইটোতো কোনো কৈছে আমাৰ মানে কি তেওঁলোকক কৈছে বিকেলি লুকি আমাৰ যিখিনি পান্ধৱী ক'ব পৰা চিষ্টেমটো নাথাকে।
আমি যদি নিজাববীয়াকৈ আমাৰ কিবা চিষ্টেমটো থাকিলে ক'ব পাৰিলোঁ হয়। এতিয়া কথা হ'ল কি দৰাৰ মাকে কৈছে যে তেওঁৰ প্ৰথম ল'ৰা এটা হোমযোগ্যকৈ বিয়া পাতে তেওঁৰ শান্তি। ছোৱালী মাকে যদি কয় যে মোৰোতো মানে ছোৱালী মোৰো মানে ভালকৈ বিয়া দিম, এতিয়া দুয়োজনে যদি এটাই দিনে তাতকৈ নিদিয়ে তেতিয়াহ'লে বিয়াখন কেনেকৈ হ'ব? নহ'ব। এটা কথা আমি ক'ব গৈছোঁ বাইদেউকে বা দৰাৰ মাককে ক'ব গৈছোঁ, হোমযোগ্য ক'লে কিন্তু এটাই আপোনাৰ ভক্তি, এই আপোনাৰ আহি পেলাই মানে কি ছাতি ঘৰত সেৱা কৰা কিন্তু এটাই ভক্তি, ভক্তি কিন্তু এটাই এটাই ভগৱান। আপোনালোকে যদি হোমযোগ্য কৰিছে আপোনাৰ যদি ভক্তিভাৱটো স্থিতিটো নাথাকে তেতিয়া কিন্তু কাম নাই। বস্তু কিন্তু এটাই বস্তু। হয়তো মানে দৰা মাকে ভাবছোঁ মই ভালকৈ বিয়া পাতিম, বিয়া কিন্তু একেই বিয়া। মেইন বস্তু আপোনালোকে জানে মানে মানে হেৰি মানুহখিনি আছে, বিয়া মানে কি মানে আমি যিমানে মানে কি মানে ৰাজভোগ খুৱাওঁ কিন্তু বস্তু এটাই, এই মালাডাল যে পিন্ধায়, এই যে মানে কইনাকে মানে কি কয় কইনাই যে দৰা সেৱা কৰে, এই যিটো বস্তু এই বস্তুটো সিমান আমিতো মাক বাপেকে কি তেওঁলোকতো ভালকৈ বিয়া পাতি দিম, কিন্তু এই বস্তুটো সিমান কথা যে যিয়ে নহওক আমাৰ হেৰিত কিন্তু সেইটো আমি ক'ব নোৱাৰোঁ, কাৰণ আমি কৰাৰ লগে লগে আমি আৰু আগত বিয়া সেনেকৈ কৰি আহিছোঁ। এতিয়া সেনেকৈ কৰা মানুহ আছে আপোনালোকৰ কাষতে বহি আছে, মোৰ বেটা কি কৰিব নিদিলে আপোনালোকে এতে কিয় কৰিলে? এই কৈফত কিন্তু আমি ৰাইজত দিয়াৰ লগত প্ৰথম ৰাইজৰ কৰি মানে এই আৰু ওপৰত যাব লাগিব, আমাৰ লেঠা বহুত লেঠা আমাৰ, আমি মানে যত পথত কৰি যাম। তো এতিয়া কথা হ'ল কি আমাৰ সেনেকৈ কৰা নাযায়, কিন্তু এতিয়া মই তাকো কৈছোঁ আমাৰ তেখেতক কৈছোঁ যদি তেওঁলোকে যদি আৰু মানে কি আৰু ক'ব গ'লে যদি তেওঁলোকে ভাবে আপোনালোকে এটা কাম কৰক, আহি পেলাই কইনাটো লৈ আপোনালোকৰ তাতে যেনেকৈ পাৰে সেনেকৈ নিয়মটো বিয়া পাতি থাকক, তাৰ বাহিৰে কিন্তু বিকল্প চিন্তা নাই। সিটো কৰিম বুলি আমি ৰাইজেহে কৈছোঁ, তেওঁলোকৰ ছোৱালী মাকে নিব পাৰে নহয় সেনেকৈ আমি ৰাস্তাটোহে দিছোঁ, কিন্তু দৰা নালাগে ছোৱালীটো নিব লাগিব নিবলৈ আপোনালোকে যেনেকৈ বিয়া পাতে হোমযোগ্য পাতে কিবা কৰে পাৰ পাতি থাকক, কিন্তু তেওঁলোকে বা মান্তি হয় নাই সেইটোহে কথা। কিন্তু আমাৰ নিয়মটো আমি সেইটো কাম কৰিব নোৱাৰিম, কাৰণ লেগ ৰাস্তা নাই। মই কথাটো কৈছোঁ তাৰমানে এতিয়া জব লাগি যাব আমাৰ তেওঁলোকে বা মান্তি হয় নাই সেইটো কথা। এতিয়া আপোনালোকে বিয়া নিলে আলোচনা কৰক, আমাৰ ক'ব লাগে একো নাই। আমাৰ গাঁৱৰ সভাপতি মহোদয় তাৰমানে আমাৰ গৌৰৱ তেওঁ ডাঙৰ ল'ৰা আৰু তেওঁৱে বৰ্তমান চাকৰি কৰিছে, আৰু বহুতো এটা বিয়াত আশা আছে তাৰমানে তেওঁলোকৰ নিয়মমতে যদি বিয়াখন হয় তেওঁলোকৰ এটা মানসিক শান্তি এটা পাব। যদি তাৰমানে তেওঁলোকে একো খোজা নাই, খালি আপোনালোকৰ চোতালখন বিচাৰিছিল আৰু কি যিখিনি কৰিব লাগে তেওঁলোকে চব আনিব, বামুণ চামুণ যিখিনি কৰিব লাগে তেওঁলোকে আনিব, কিন্তু খালি আপোনালোকৰ কিবাখন বিচাৰিছিল লাগে চোতালখন। আৰু যদি আপোনালোকৰ এইটো যদি অসুবিধা হয় তেনেহ'লে এটা দুটা ৰাস্তা আছে, আপোনাৰ দুটা ৰাস্তা আছে। হয়তো ইয়াৰ কোনোবা এটা মন্দিৰ ঠিক কৰিব, আমাৰ এইটো ওচৰত যিটো ডাঙৰ মন্দিৰ আছে আপোনাৰ এই শিৱ মন্দিৰ আছে, কিবা গোপৰ বা আমাৰ এইফালে টুক্ৰেশ্বৰী মন্দিৰ আছে, এনেকুৱা এৰে পৰাও আপোনালোকৰ ৰাইজ যাব বা তাৰে পৰা এটা ৰাইজ যাব, তাতে মন্দিৰত বিয়াখন হ'ব, সেই এটা পদ্ধতি আছে। বা নহ'লে এনেকুৱা এটা পদ্ধতি আছে আপোনালোকৰ ছোৱালী সন্ধিয়া বেলা আমাৰ ৰাইজে আহি লৈ যাব, ৰাইজেও তাতে তেওঁলোকে যি কৰে বিয়া যে মানে হোম কৰি কি কৰে সেইটো যদি আপোনালোকৰ আপত্তি নাথাকিব কিজানি। এই দুটা পদ্ধতিবোৰে কিবা ক'লে আছে আৰু উপায় আছে বহুত বুলি কৰে, এইখিনি মোৰ ক'ব লগা আছে। বহি ক'লে আমাৰ ৰাইজৰ একো নাই, আমি ছোৱালী নিও আমি থাকিব লগা নাই, একেবাৰে মানে যজ্ঞ কৰি আমি থাকিব লগা আমি বাধ্যতা বোলে, কিন্তু এই আপোনালোকৰ দুয়ো পক্ষৰ মাজতে মিলা মিলি কৰি লওক, আমাৰ ক'ব থাকে একো নাই। এই ক্ষেত্ৰত তেওঁলোকে বা জেনেৰেল ছোৱালী সেনেকৈ বুজি পাইছোঁ, ৰাভা বিয়া আমাক ক'লে নহ'ব, ছোৱালী কিন্তু আমাৰ নহয়, ছোৱালী আমাৰ নহয়। এই অভিভাৱকৰ লগত কথা পাতক, তেওঁলোকে কি কয় হেৰি এটা টাইম দিয়ক, নহ'লে তাহাঁতক আলোচনা কৰিব দিয়ে অলপমান টাইম 5 মিনিট আলোচনা কৰি লওক আপোনালোকে, আলোচনা কৰি লওক তাৰিখটো হৈছে ছোৱালীৰ মাক অভিভাৱকে আপুনি আলোচনা কৰি লওক, বস্তু বেলেগ নহয়। তাৰ মাজতে আমাৰ নিয়মখিনিও আছে নহয়, আমাৰ নিয়মতে তাহাঁতে বিয়াখন পাতি নিব। আমাৰ ইয়াৰ পৰা ওলাই যোৱাৰ পিছত তাহাঁতে চোতালত তাহাঁতে নিজৰ জেগাত হোম কৰে কিবা কৰে, সেইটো হ'ল বুজা বুজে তাহাঁতৰ দুই পক্ষৰ মাজত। আমাৰ পক্ষতো ক্লিয়াৰ, তাহাঁতেও ক্লিয়াৰ কৰিছে। দৰা আহি পেলাই বিয়াখন নহয় তাৰমানে কি হয়, যদি তেনেকৈ যদি দৰা যদি মানে এনে নিয়মটো সেনেকৈ নিয়াৰো আছে, কোনটো টাইমত নিলে কেনেকৈ ক'লে দুয়োপক্ষে অলপ কথাখিনি ঘৰুৱাভাৱে সামাজিকভাৱে বস্তুটো আলোচনা কৰি চাই ইমান গোটেইবিলাকে আৰু ইমান হেৰি বুলিতো নহয়। আগতীয়াকৈ অলপ আলোচনা গৃহস্থই আৰু সমাজত
আৰু তাৰমানে কি নিলেখিনিকে নিব লাগিব দুটা অপশ্যন মই কৈছোঁ কি ইয়াতে মানে চকলত তাৰমানে বস্তুবিলাক ইমান হেৰি কৰি থকাতকৈ আগতে কিছুমান বস্তু মিলাই ল'ব পাৰি সেইদিনাখন আমাৰ সেই ভাইটিয়ে ক'লে কৈছে বোলে আমি কি কয় আমাৰ এনেও কি লগ্ন অলপ 2টা বজাত আছে আমি যদি ঠিক আমাৰ তেওঁলোকে যদি সোনকালে আহে আমিও যদি সোনকালে দিব পাৰোঁ তেতিয়াহ'লে ধৰি লওক আমাৰ 1টা বজাৰ ভিতৰত যদি আমাৰ বা 2টা বজাৰ ভিতৰত যদি আমি পঠাই দিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে নিশ্চয় কৰিব আৰু আমি নিজেই দেখিছোঁ তেনেকুৱা বিয়া মই নিজে গৈছিলোঁ সেই যোৱাবাৰ যে আমাৰ ভনীতা সিহঁতেওতো আমাৰ দৰা আহিছে দৰা আহি ইয়াতে গোটেই বিয়াখিনি পাতিছে পাতি মিলি তাৰপিছতে হোম যজ্ঞৰ সেইদিনাখন ছোৱালী খোলাক কৰি তেওঁলোকে বিয়াখন পাতিছে আমাক থাকিব দিছিল কিন্তু আমি থাকিব নোৱাৰিলোঁ আমাৰ গাঁৱৰে বিয়া মই নিজে গৈছিলোঁ মই গৈছিলোঁ তেওঁলোকে সেনেকুৱাকৈ পাতিছে একো মানে হেৰি নাই মানে এটাকে ঘূৰি থাকিলে আৰু ক'ত হ'ব অলপ এৰা ধৰাৰ মাজতো বেয়া ভাবি কোৱা নাই দেই কিন্তু মই একদম জেদ ভাবো ধৰা নাই মই এওঁলোকক মানে এনে কথাখিনি মানে মই মায়েক হিচাপে কথাখিনি ক'লোঁ এইটো কওঁতে মোৰ মায়েক হিচাপে এনেকৈ কওঁতে হয়তো মোৰ ভুলো হ'ব পাৰে মানে ইমান মানে আৰু তাৰ ভিতৰতে মই কিন্তু এটা কথা কওঁ এই কি কয় এনে আমাৰ অন্তিম সময়টা আমাৰ অন্তিম কিন্তু সেইটো কথা ক'ব নালাগিছিল আৰু একেবাৰতে মই কৈ দিলোঁ আমাৰ চৈতৰ মাহ পৰিব নহয় চৈতৰ মাহ পৰিলে কি বুলি কয় আমি নেওতা দিব লাগিল আমাৰ ঘূৰা মিলাত বহুত অসুবিধা হ'ব সিও এটা আছে আৰু বহুত মানে সিও এটা প্ৰব্লেম হৈ যায় এফালে হৈ যাব আমি নেওতা দিব লাগিল সিও এটা মানে চৈতৰ মাহৰ নেওতা দিব আৰু তাৰপিছতে আমাৰ 5 তাৰিখে আৰু আমাৰ বিয়া সেইটো আৰু যিয়ে হওক যিয়ে নহওক নেওতাৰ কথাটো আহি নপৰে নাই ইয়াতে নেওতাৰ কথাটো আহি নপৰে হেৰি আপোনালোকে এই চিষ্টেমটো আপোনালোকৰ ক'ব পৰা জানা নাযায় কোন জেগাৰ মাৰ্কেট যিটো ক'লে এরপরে জানা আপোনালোকক সোনকালে বুজাই দিম কৈছে তেওঁ 12টাত আমি লকালি 12টাৰ আগত আপোনালোক ৰিলিজ দিম আপোনালোকে সোনকালে হ'ব যিমান পাৰে এই চিষ্টেমটো আপোনালোকৰ আছে না নাই বাইদেউৰ মতে আমাৰ এইটোৱে মই কৈ আছোঁ বুজি পাইছোঁ মানে বাইদেউৰ মতে কি বিয়াখন যদি ইয়াতে ধৰি লওক মানে কমপ্লিট নহয় তাৰমানে হোমযোগ্য নহয় মই আপোনাক একদম ভালকৈ কৈছোঁ তাতে একদম মানে কোনো একো মানে বেয়া ভাৱ নল'ব আপোনালোকে আৰু মই জেদ কৰি কোৱা নাই কথাটো একদম মানে খুলিংলি কৈছোঁ মই তাৰমানে আপোনালোকৰ পক্ষ হৈ কেনে কৈ আছোঁ তাৰমানে মই যে নিজৰ পক্ষ লৈ কেনে কথা পাতা নাই তাৰমানে মানে এইটো কথাই মানে বাইদেউৰ মতে কি ধৰি লওক মানে যদি ধৰি লওক বিয়াখন ইয়াতেই নহয় হোমযোগ্যটো নহয় তেতিয়াহ'লে ধৰি লওক ঘৰত পাতিব ঘৰত পাতিব লাগে আমি সিদিনাখনে তাৰমানে একদিনতেই মানে গোটেইখিনি কাম শেষ কৰোঁ তাৰমানে বাইদেউ মানে বেছি মানে লেণ্ডি প্ৰচেছ নকৰে সিদিনাখনৰ দিনটোতে আপোনাৰ বিয়াৰ ধৰি লওক আমাৰ ৰাতিপুৱাৰ পৰাই আৰম্ভ হয় ঠিক মানে 1টা বজাৰ পৰা খাৰ আৰম্ভ হ'ব তাৰমানে পাৰ্টি আৰম্ভ হ'ব পাৰ্টিৰ মাজতে ধৰি লওক আমি ছোৱালীজনীক ধৰি লওক মানে আমাৰ বোৱাৰীক ধৰি লওক লৈ যাই কেনে ধৰি লওক এবাৰ 9টা 10টাত গেল যাই পোৱাৰ পাছতে ধৰি লওক তাইক ফ্লাগ কৰি লৈ কেনে লগালগ বিয়াত বহাই দিব তাৰমানে কথাটো বুজি পাইছে দিনৰ ভাগতে ভাবছে দিনত তাৰমানে নহয় সন্ধিয়া হ'লে মানে ইয়াতে হ'লে মানে ছোৱালী ল'ব আহিব 7টা 8টা 12টাৰ আগত তেওঁলোকে বিয়াটো শেষ কৰিব হয় 12টা বুলি কথা নাই সিপিনে ৰাতি পোহৰ হওক আমাৰ কি কথা আছে নাই পৰ্বখিনি আপোনালোকে 12টাৰ আগত শেষ কৰিব হয় তাৰমানে আপোনালোকে ধৰি লওক ইয়াৰ পৰা ধৰি লওক ছোৱালীটো সন্ধিয়া ধৰি লওক মানে দিব লাগিব তাইক লৈ যাই কেনে ধৰি লওক আমাৰ মানে ধৰি লওক কৰিব লাগিব ফ্লাগ কৰিব লাগিব কৰি লৈ কেনে আমি বিয়াখন মাইনাছ হ'ব লাগিব প্লাছ হ'ব লাগিব তাৰবাবে ৰাস্তা বেলেগ নাই আছে সেইকাৰণে আলোচনা কিহৰ কাৰণে বহা হৈছে ইমান মানুহ যে লৈ কেনে আমি গৈছোঁ কিহৰ কাৰণে গৈছোঁ সেইটো কাৰণে বহা হৈছে এতিয়া আৰু মই এটা কথা বুজা নাই এইটো মোৰো ভুল হ'ব পাৰে আচ্ছা বামুণে বিয়াখন যেতিয়া পাতি দিব ৰাভা প্লাছ কলিতা আগতে ছোৱালী পাৰাচিত কৰি বিয়াখন পাতব না কি কৰি পাতব এতিয়া কেনেকৈ পাতব ছোৱালী পাৰাচিত কৰি পাতিব পাৰাচিত কৰাৰ লগে লগে এটা কথা আহিল আমাৰ সমাজ থাকিব এতিয়া জাতিগত এটা হেৰি আহি যাব নহয় ইয়াতেতো নহয় ৰাভা আৰু নহয় নাই ইয়াতে যদি আপোনালোকে বিয়া হেৰি বামুণেদি ইয়াতে বিয়া হোমযজ্ঞ কৰিলে আপুনি কেনেকৈ পাতব ইফালে ৰাভা ইফালে হ'ল কলিতা কেনেকৈ পাতব মই এইটো বুজাই পেলাই আপুনি যোনটো ক'লে তাৰমানে ধৰি লওক বেলেগ ছোৱালীটো কিবা কৰিব লাগে নালাগে এনেকুৱা তাৰমানে মোৰ বন্ধু বহুতকেইটা আছে মোৰ ভিনদেউৰ ল'ৰা এটা বিয়া পাতিলোঁ ৰিচেণ্ট পাতিলোঁ আপোনালোকৰ ৰাভা ছোৱালী বিয়া পাতিলোঁ আমি আগত বিয়া পাতিছোঁ পতাৰ পিছত আমি লৈ কেনে
যাই তাৰপিছতে প্ৰাচিত্য কৰে এটা ঠিকেই মোৰ বহুত কেইটা আছে বন্ধু এনেকুৱা ইয়াতে যদি কোৱা নহয় আমি ইয়াতে পাতিছোঁ ইয়াতে যদি পাতে ইয়াৰ কথাটো কৈছে দেখোন তাৰমানে এই পেজটোতে হ'লে মই আচলতে ইয়াত এখন লৈ গৈছিলোঁ আপুনি এই পেজটোতে লৈ গৈছোঁ মই কথাটো সেনেকৈ আছিল বিয়া পাতি তেতিয়া ৰাভা আৰু কৰি যায় কেনেকৈ কিমান তাৰিখ হ'ল ফাগুনৰ 25 তাৰিখ 25 ফাগুন 10 মাৰ্চ মেইন ৰাস্তা এই গামৰা যোৱা ৰাস্তা ইংৰাজী 10 মাৰ্চ বুলি কিনে দেউতা খাই তাৰে হেৰি তেওঁলোকৰ সুখেই আমাৰো তাৰমানে মই আৰু ইমান ৰান্ধা বাঢ়া হেৰি নাই আৰু বোলে আহিছে কি আছে কি নাই ৰান্ধক খাওঁ হ'ব মোক নালাগে দিয়ক আৰু হয় কিনে আমাৰ নহয় আজিৰ পৰাতো আৰু এওঁলোকৰে হ'ল আমি ভাত দিলেহে খাব দিনটো খাব নাপায় ফোন কৰি জানা মা মোক কিন্তু ভাতে নিদে মোৰ মায়ে বুলি কৈছে যাবাই দিছোঁ চাৰিওফালে বোলে কাটা একদম তাৰ আজিহে কমপ্লেইন হয় সদায় কমপ্লেইন তাৰ আৰু তো নৰেশ্বৰৰ আমাৰ নৰেশ্বৰতো দেখা পালো নাহিলে আজি হা নৰেশ্বৰ নাহিলে মাতছিল এটা অহা নাই তাহাঁতে অহা নাই ক'ত আহিব তাৰ সময় নাই ঐ দেখৰ তাতে ধান একদম তাৰ জুই দিলে লাগছে কাটছে কাটি থৈ আহিছে আনিব পৰা নাই কিবা কৰি আনিব পাৰিছে চালা একদম ৰেল জবৰা তাৰ নাম কিবা নাম থৈছিল ৰ কিবা যিহেতু মানুহ অঁ যেনে হেৰি এই কল্পকাক ৰেল জবৰা বোলে সিতা কল্পকাক
নেকি হ'ব লাগে নেকি মই ইমান নাজানো আজি আমি আৰু মানে হিচাপতকৈ বিয়া খাই বেছি ভোক নাই আমাক দিব লাগে এইবিলাক নহয় দে লাগে দে আমি চবৰে জোতা মানে আমাক দিব লাগে এইবিলাক বস্তু দিলে আৰু কিবা কিবা কিবি লাগি যায় আমাৰো ৰাইজৰ লগত নাযাবই এই হিমন্তৰ নিচিনা 26ৰ ইলেকশ্যনটা আহিছে লাগিব নহয় এই তোমাক ক'লে আজি যদি বিচাৰ আমি হলো আলু যেনেকে ধলো মিলাই ধলো আমি সেনেকে মিলাই বিচাৰিব লাগিব বাহিৰত ঘূৰি ফুৰিব ব্লক ৰাস্তা নেৰব মাত্ৰ খুলি দিয়া নাই আবে সাদি মামি এইফালে দিহে যাব নেকি নাই ঘূৰিব গাড়ীখন দুটাই মজা নহয় নেকি নাই এইফালে দিহে ই দি আছে তো ভাষাবিলাক